নাজিৰাৰ অগ্নিনাভ মন্দিৰত ৰাতি চুৰৰ চাফাই অভিযান। মন্দিৰৰ মূল বিগ্ৰহ চুৰে লৈ উধাও হোৱাৰ সন্দেহ। বিষয়টিৰ ওপৰত বৰ্তমান নিমাত মন্দিৰৰ কৰ্তৃপক্ষ। শিমলুগুৰি ৰেল ষ্টেচনত মূৰ্তিসহ ৰেল আৰক্ষী আটক কৰিছে চুৰক, আনহাতে পলাতক আন কেইবাজনো। তিতাবৰ চাহ বাগিচাৰ আৰিফ আলী নামৰ চোৰটোক আটক কৰিছে শিমলুগুৰি ৰেল আৰক্ষীয়ে। মই ডিউটি 6টা পৰা 2টালৈকে মানে মোৰ 8টা 10 মান ল'ৰা মানে মোৰ কলৈ যাব বুলি বেগটো চাইছোঁ। বেগটো মানে অলপ অন্ধেমুৱা বস্তু আছিলে, সৰু সুৰা কওঁতে সি কি কৰিলেগে মোক বাইদেউ বোলে মই কাম কৰি পিনি আহিছোঁ। আহি মানে কি কয় এইটো কি ভিতৰত আছে বোলে, ৰদ টুকুৰা আছে, মই কামৰ পৰা আনিছোঁ। এই মানে ৰদ টুকুৰা কেনেকুৱা ৰদ টুকুৰা মই চাম মানে বেগখন চেক কৰোঁতে সি মানে ৱেটৰ বস্তু মই বোলো সি এইবাৰ ময়ো চাইছোঁ কি বস্তু বোলো সি তাপ মাৰি লৈ পলাই নিলেগৈ নহয়। পলাওঁতে মানে ল'ৰাকেইটা ক'লোঁ ড্ৰাইভাৰ ল'ৰাকেইটা ধৰ পলালে চুৰ সেইটো মানে যুৱকজন ক'ৰ হয় গম পাইছে নেকি? এই নগাঁও বুলি কৈছিলে ন, তিতাবৰ বোলে। নামটো কি বাৰু? আফিফ আলী নেকি? এই কাপোৰ আছে অকল মানে এতিয়া কি কৰিলেগে সেই কাপোৰকেইটা ওলাই চাওঁতে মূৰ্তি আৰু সোণৰ লকেট, সোণৰ দম্বৰু চব গোটেইকেইটা। সেইটো পিছত মানে এইটো যিটো লকেটত লিখিছে অগ্নিনাভ মন্দিৰ বুলি। অগ্নিনাভ মন্দিৰৰ মানুহ আহিছিলে নেকি? আহিছে, চিনাক্ত কৰিলে তেওঁলোকৰ হয়। ভিতৰলৈ যাওঁতে বাইদেউ মানে লগতে ৰৈ পেলাই মানে ল'ৰাকেইটাক মানে সুধিলে তহঁতি ক'ত যাবি? সিহঁতি ক'লে মৰিনী যাম বুলি ক'লে। মৰিনী যাম বুলি কওঁতে মানে ক'লে বেগত কি আছে সুধিতে মানে ক'লে বোলে ৰ'ব আমি কাম কৰা বস্তু আছে, আমুক কাম আছে, এনেকৈ ক'লে বস্তুকেইটা চাওঁ বুলি কওঁতে বোলে দেখুৱাইছোঁ বুলি কৈ পেলাই বাইদেউক দম দিলে। তাৰপিছত বাইদেউ ক'লে তই এইফালে আছোন বুলি ক'লে মোৰ ওচৰলৈ এজন ল'ৰা আছিলে, দুজন আছিলে। তাৰপিছত চাওঁ বুলি কওঁতে মানে সি প্ৰথমে এটা জেকেট উলিয়ালে, তাৰ 2 নম্বৰটো উলিয়াই 3 নম্বৰটো এনেকৈ দলিয়াব লওঁতে বুলি কৈ মানে সেই বস্তুখিনি লৈ পেলাই সি দৌৰোতে মই তাৰপৰা জাপ মাৰি গৈ পেলাই তাক ধৰিলোঁ। ধৰোঁতে মানে সেই বস্তুখিনি পেলাই পেলাই দৌৰিলে, কিন্তু হাতত এখন গামোচা মাৰি থোৱা আছিলে, গামোচাখনত তাক কি বস্তু গ'ল নাজানো। তাৰপিছত ইয়াত যেতিয়া খুলি পেলাই মই যেতিয়া চালোঁ মূৰ্তি হয়। ল'ৰাজনৰ নামটো কি? ল'ৰাজনৰ নাম আৰিফ আলী বুলি কৈছে। কোন জেগাৰ? তিতাবৰ বুলি কৈছে। তিতাবৰ। এতিয়া এজনে ধৰা হ'ল, মেইন যিজন আছিলে মেইনজন পলালে। ক'বা? যোৰহাটৰ আগতে আহিছে নে আপুনি? আমাৰ বোৱাৰীহঁত ল'ৰাহঁত আহিছে, আমি প্ৰথম আহিছোঁ। ঘটনাটো কেতিয়া গম পালে? চুৰি হ'ল বুলি গম পালে?